স্বৰবৰ্ণমালাৰ 7ম নম্বৰ আখৰটো ৰি। ৰিৰে আমি বহু সময়ত নাম বিচাৰোঁ। নাম বিচাৰি কেতিয়াবা আমি মানুহক সোধোঁ নাইবা আমি ডিক্সনাৰীখন চাওঁ। গতিকে ৰি আখৰেৰে আৰম্ভ হোৱা কেতবোৰ নাম পোৱা যায়। ৰি এনে এটা আখৰ যাৰ ব্যৱহাৰত প্ৰথম ৰি আদি বৰ্ণ হিচাপে ৰিটোৱে আদি, ৰিৰ লগতে ৰিটো স্বয়ং সম্পূৰ্ণভাৱে ব্যৱহাৰ হয়। গতিকে ৰিৰ পাছত যিবোৰ আখৰ বহে তাৰ জৰিয়তেহে আচলতে ব্যঞ্জন বৰ্ণমালা বহু সময়ত যুক্ত হ'লে ইয়াৰ ৰূপ সলনি হয় আৰু এনেকৈয়ে ৰিৰে বিভিন্ন নাম আমি পাওঁ। ৰিৰে অসমীয়া কেইবাটাও সুন্দৰ নাম পোৱা যায়। বহু সময়ত মানুহে নামৰ লগত অৰ্থ বিচাৰে আৰু অৰ্থবাহক নামবোৰে আচলতে ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰে। ৰিৰে ব্যৱহৃত হোৱা কেতবোৰ সুন্দৰ নাম আছে। ঋষভ, ঋষি, ঋতিকা, ঋতিক, ঋষিকা, ঋতু, ঋত, ঋতুপৰ্ণ, ঋদ্ধি, ঋতুশ্ৰী, ঋতুস্মিন, ঋতুস্নিগ্ধা ইত্যাদি। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে স্বয়ং সম্পূৰ্ণ দুটা নাম কেতিয়াবা লগ লগায়ো আমি কেতিয়াবা আন এটা সম্পূৰ্ণ নাম সৃষ্টি কৰি লওঁ। ঋতু নামটো বেলেগকৈ দিব পাৰোঁ, স্নিগ্ধা নামটো আমি বেলেগকৈ দিব পাৰোঁ। কিন্তু ঋতুস্নিগ্ধা আমি সম্পূৰ্ণ দুটা ভিন্ন নাম কিন্তু লগ লগাই পেলাই ঋতুস্নিগ্ধা আমি সম্পূৰ্ণ কৰিলোঁ। গতিকে এনেকুৱা ধৰণৰ নামবাচক শব্দ আচলতে পোৱা যায়। বিভিন্ন সময়ত নাম ৰাখোঁতাই কি ধৰণৰ এটা ষ্টাইল, কি ধৰণৰ এটা তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰে, এইটো এটা নামৰ ক্ষেত্ৰত বৰ ভাবিবলগীয়া কথা। গতিকে নামবাচক শব্দবোৰৰ ক্ষেত্ৰত বা নাম আমি যেতিয়া ৰাখোঁ তেতিয়া বিভিন্ন সময়ত তাৰ অৰ্থৰ ওপৰত বৰ নিৰ্ভৰ কৰোঁ। এতিয়া যিহেতুকে কেইটামান মোৰ মনলৈ শব্দ আহিছে, মোৰ মনলৈ কেইটামান তেনেকুৱা নামবাচক শব্দ আহিছে, গতিকে সেইকেইটা মই আচলতে ঠাউকতে ইয়াত লিখিছোঁ। হয়তো মোতকৈ খুব ভালকৈ নাম ইয়াতকৈ বহুত ধুনীয়া নাম দিব পৰা কোনোবা থাকিব পাৰে বা আপোনালোকে নিশ্চয় সেই নামবোৰ জানে। বিভিন্ন ধৰণৰ নামৰ অৰ্থ থাকে, বিভিন্ন ধৰণৰ নামৰ ব্যৱহাৰ আমি খুব ধুনীয়া ব্যৱহাৰ আমি দেখিবলৈ পাওঁ। গতিকে তেনেকুৱা ধৰণৰ হয়তো হ'ব পাৰে, কিন্তু মোৰ যিকেইটা মনলৈ তৎক্ষণাত আহিছে নাম, সেইকেইটা মই বাৰু ইয়াত এনেকৈ উল্লেখ কৰিলোঁ। আপোনালোকে কেতিয়াবা উল্লেখ কৰিবচোন। আচলতে মই খুব দৌৰি কেতিয়াবা ভিডিঅ'বোৰ বনাওঁ। এনেকুৱা হয় যে ভিডিঅ'টো জাষ্ট প্লেটকেইখনত মই লিখি পেলাই আকৌ এবাৰ যে আখৰবোৰ চেক কৰিব লাগে, কেতিয়াবা কৰোঁ, কেতিয়াবা নকৰোঁ। ইয়াৰ আগত এই ভিডিঅ'টোৱে মই আপলোড কৰিবলৈ গৈছিলোঁ, ভুলতে আপলোড হৈ গ'ল, কিন্তু তেতিয়া মই চোৱাই নাছিলোঁ যে তাত মোৰ আচলতে ভুল হৈ আছিল। কেতিয়াবা মোৰ তেনেকুৱা দুই এটা দৌৰাদৌৰিৰ কাৰণে ভুল নোহোৱা নহয়। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভুল ত্ৰুটিবোৰ দেখুৱাই দিলে মই বৰ সুখী হ'ম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম। আজি মোৰ তেনেকুৱা এটা ভুল ভনিতাই দেখুৱাই দিলে, তাৰ কাৰণে বাৰু ধন্যবাদ। আৰু এনেকুৱাকৈয়ে আপোনালোকে মোক সহায় কৰি যাব আৰু মোৰ মনলৈ অহা কথাবোৰ মই অলপ সময় এনেদৰেই থৈ যাম, এটা কাৰণতে যে মানুহে জীৱনটো কেনেকৈ লাভ কৰে, কেনেকৈ পায়, এইটো এটা বেলেগ কথা। মানুহে জীৱনটো কেনেকৈ ইউটিলাইজ কৰিছে সময়টো, এইটো এটা বেলেগ কথা। গতিকে আজি আমি ৰি আখৰেৰে হ'ব পৰা কেইটামান নাম মনলৈ অহা বাবে মই চেনেলত দিবলৈ ট্ৰাই কৰিলোঁ। আপোনালোকে ভাল আৰু বেয়া জনাব কমেণ্টত। আজিলৈ ধন্যবাদ।